প্ৰতিবাৰে নিৰ্বাচন আহিলে জনপ্ৰতিনিধিসকলে প্ৰতিশ্ৰুতি দিয়ে আৰু এই প্ৰতিশ্ৰুতিৰ ফুলজাৰিত ভুল গৈ জনতাই ভোটদানো কৰে কিন্তু এইবাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবেই 5খন গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰিছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আৰু আজি ভোট কেন্দ্ৰলৈ ভোট দিবই নগ'ল এখন অসমতে এনে ঘটনা সংঘটিত হৈছে ৰাজ্যৰ প্ৰথমবাৰলৈ নজিৰবিহীন ঘটনা সংঘটিত হৈছে ৰাজ্যৰ প্ৰথমবাৰলৈ নজিৰবিহীন ঘটনা য'ত 5খনকৈ গাঁৱৰ শতাধিক লোকে ভোট বৰ্জন কৰিছে ভোটদানৰ দিনা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে ভোটদানৰ বিপৰীতে আয়োজন কৰিছে প্ৰীতিভোজৰ জনপ্ৰতিনিধি চৰকাৰে প্ৰতাৰণাৰ অভিযোগ তুলিছে 5খনকৈ গাঁৱৰ জনতাই এখন পকী দলঙৰ দাবীত এই সিদ্ধান্ত গাঁওবাসীৰ জনশূন্য হ'ল ঢকুৱাখানাৰ 114 নং ঘিলাগুৰি ভোট কেন্দ্ৰ এই পৰ্যন্ত এজনো লোক ভোট দিবলৈ যোৱা নাই কেন্দ্ৰটোলৈ অজ্ঞাত কোনো লোকে ভোট দিলে 10 বছৰ এঘৰীয়া কৰাৰ সিদ্ধান্ত কোনোবাই যদি সিদ্ধান্ত নামানে তেওঁক এঘৰীয়া কৰিম বুলি কৈছে গাঁওবাসীয়ে আৰু সমস্যা সমাধান নকৰিলে আজীৱন ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে আঁচনি নালাগে আমাক দলং লাগে এই শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে শোণিতপুৰ সমষ্টিৰ ধলপুৰতো ভোট বৰ্জন কৰিছে জনতাই ভোট দিলে 5 বছৰ এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে গাঁওবাসী জনপ্ৰতিনিধিৰ ভূমিকাত ক্ষুণ্ণ হৈ গাঁওবাসীয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জৰাজীৰ্ণ পথৰ দুৰৱস্থা সমাধান নকৰা অভিযোগ আনিছে 449 গৰাকী ভোটাৰে বৰ্জন কৰিছে ভোট আৰু সম্ভৱতঃ ৰাজ্যখনত প্ৰথমবাৰলৈ এনে নজিৰবিহীন ঘটনা সংঘটিত হৈছে আৰু এই প্ৰতিবাদৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই প্ৰতিবাদৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই দৃশ্য ঢকুৱাখানাৰ আৰু ভোট কেন্দ্ৰ সমূহৰো ছবি আছে আমাৰ ওচৰত এই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া ভোট কেন্দ্ৰসমূহ খালী হৈ আছে শোণিতপুৰ ঢকুৱাখানাত ভোট কেন্দ্ৰসমূহ খালী বৰ্তমান এই ছবি সংগ্ৰহ কৰালৈকে তাত ভোট দিবলৈ কোনো লোক অহা নাই কাৰণ ভোট বৰ্জন কৰিছে কিন্তু আমি NB নিউজৰ অসম লাইভৰ ফালৰ পৰা অনুৰোধ জনাওঁ যে এয়া এটা গণতান্ত্ৰিক উৎসৱ ইয়াত সকলোৱে অংশগ্ৰহণ কৰাটো উচিত কিন্তু এইসকল ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি দিয়া হয় বুলি কয় আৰু এইবাবে তেওঁলোকে এইবাৰ ভোট বৰ্জন কৰিছে আমাক আঁচনি নালাগে আমি খেতি কৰি খাম কষ্ট কৰি খাম কিন্তু আমাক দলংখন লাগে আমাক আমি যিহেতু ভুগি আছো মানে আমাৰ দলঙৰ সমস্যা আমাৰ ৰাস্তা পদূলিৰ সমস্যা আৰু আমাক নালাগে আমাৰ ঘৰে ঘৰে আমাৰ পানী যোগান ধৰিব নালাগে আমাৰ একো নালাগে কিন্তু আমাৰ দলংখন লাগে আমাৰ ল'ৰা ছোৱালী পঢ়ক আমাৰ উঠি অহা নৱপ্ৰজন্ম ভাল হওক গতিকে আমাৰ মানে সেইটোৱে আমাৰ কামনা আৰু বেমাৰী আমাৰ এইপিনে 2 কিলোমিটাৰ যাব লাগে কিন্তু এইপিনে আমাৰ 17 কিলোমিটাৰ পাৰ হ'ব লাগে গতিকে পাৰ হৈ আমি মেডিকেল যাব লাগে গতিকে আমাৰ দলং লাগে দলংখন দিলে আমাৰ যদিহে দলংখন নিদিয়ে মাননীয় বিশ্ব শৰ্মাই আমাৰ হেমন্ত বিশ্ব শৰ্মাই চাগে আমাৰ গাঁওখন আজিও চকুত পৰা নাই এই চকুত পৰক গতিকে এই দলংখন দিবৰ কাৰণে আমি বাৰম্বাৰ আমি আহ্বান কৰিছোঁ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মালে কিন্তু এতিয়া আমাৰ মানে ৰাইজে এতিয়া আমাৰ ভোট বৰ্জন কৰিছে এই আমাৰ দলং নোহোৱাৰ কাৰণে আৰু যদিহে দলংখন নহয় আজীৱন ভোট নিদিওঁ বুলি আমাৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে এই ভোটটো ভুগিছোঁ কিন্তু আমাক কোনো চাব নাপায় নেকি আমাক কোনো একো দিব নোৱাৰে নেকি আমি বিচাৰিছোঁ কিবা এটা দিয়ক মানে আমাৰ দলংখন দিয়ক ৰাস্তা দিয়ক মিনিমাম আমি একো কৰিলে আমি চৰকাৰৰ ওচৰলৈ দিম আৰু ভোট দিম পাছত দিম কিন্তু এইবাৰ আমি ভোট বৰ্জন কৰা 5খন
এতিয়া কাকো আপোনালোকে ভোট দিবলৈ আমি এতিয়ালৈকে কাকো দিবলৈ কোৱা নাই, দিয়াও নাই। যদি কোনোবাই দিছে নিদিয়ে বুলি মই কৈছো। আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু এখন বেনাৰ আঁৰি দিছে তেওঁলোকে। বেনাৰখনত তেওঁলোকৰ দাবীও তাত উল্লেখ কৰা হৈছে। আমি দুটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত, শোণিতপুৰ আৰু ঢকুৱাখানাৰ দৃশ্য। যে তেওঁলোকক আঁচনি নালাগে, তেওঁলোকক দলং লাগে। তেওঁলোকক খোৱা পানীও নালাগে, তেওঁলোকক দলং লাগে। আঁচনি, খোৱা পানী, ঘৰে ঘৰে পানীও তেওঁলোকক নালাগে, দলংখন লাগে যাতে হাস্পাতাললৈ তেওঁলোকে ৰোগীক লৈ যাব পাৰে। আৰু এখন বেনাৰ আঁৰি দিছে, যদি সম্ভৱ হয় সেই বেনাৰখন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। সন্মানীয় ভোটাৰসকলক অনুৰোধ কৰিছে, এই বেনাৰখনত তেওঁলোকে এটা এপিল কৰিছে। আৰু ইয়াত ঢকুৱাখানা বিধানসভা সমষ্টিৰ জনসাধাৰণক এয়া লিখা হৈছে, ঢকুৱাখানা বিধানসভা সমষ্টিৰ 114 নং ঘিলাগুৰি ভোট কেন্দ্ৰৰ সন্মানীয় ভোটাৰসকল, ঘিলাগুৰি গাঁৱৰ বাট পথ উন্নয়ন, ঘিলাগুৰি চেনেল কাটিঙৰ ওপৰত পকী দলং নিৰ্মাণ আৰু বিধায়ক মহোদয়ে ঘিলাগুৰি গাঁৱক লৈ ভেঙুচালি সূচক মন্তব্য কৰাৰ প্ৰতিবাদত আগন্তুক লোকসভা নিৰ্বাচনত সমূহীয়াভাৱে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে সকলো সন্মানীয় ভোটাৰক নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। আৰু তেওঁলোকে যিখন বাঁহৰ দলঙৰ বাবে তেওঁলোকে জীয়াতু ভুগিছে, সেই বাঁহৰ দলংখনৰ এখন ছবিও তেওঁলোকক দি দিছে। আৰু তেওঁলোকে প্ৰকাশ কৰিছে যে এই দলংখন পকী কৰিম বুলি প্ৰতিবাৰে নিৰ্বাচন আহিলে আমাক সেই প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ দলং পকী হৈ যাব, কিন্তু এইবাৰো দলং পকী নহ'ল। বাৰিষা কালত তেওঁলোকে পাৰ হ'বলৈ অসুবিধা হয়, ৰোগী নিয়া হাস্পাতাললৈ নিবলৈ অসুবিধা হয়, সৰু সৰু ল'ৰা ছোৱালী বিদ্যালয়ত পঢ়িবলৈ যাওঁতে অসুবিধা হয়। গতিকে তেওঁলোকে কৈছে আমাক আপোনালোকে আঁচনি দিব নালাগে, আমাক আপোনালোকে ঘৰে ঘৰে পানী দিব নালাগে, দলংখন কৰি দিয়ক। আৰু তাৰ প্ৰতিবাদত তেওঁলোকে ভোট বৰ্জন কৰিছে। আৰু সেই ভোট কেন্দ্ৰসমূহত এটাও ভোট এতিয়ালৈকে পৰা নাই। এইটো ভোট কেন্দ্ৰ, এই ভোট কেন্দ্ৰত আমি সোঁফালে স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ ভোট কেন্দ্ৰটো। এই ভোট কেন্দ্ৰসমূহত এটাও ভোট পোৱা নাই, এতিয়ালৈকে পৰা নাই। আৰু আমাৰ মন্তব্যকেইটা পুনৰবাৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিকজনো তালৈ গৈছিলে। ৰাইজে কি বুলি কৈছে শুনক। দলঙে লাগে আমাক, আঁচনি নালাগে, আমি খেতি কৰি খাম, কষ্ট কৰি খাম, কিন্তু আমাক দলংখন লাগে। আমি যিহেতু ভুগি আছো মানে আমাৰ দলঙৰ সমস্যা, আমাৰ ৰাস্তা পদূলিৰ সমস্যা, আৰু আমাক নালাগে, আমাৰ ঘৰে ঘৰে আমাৰ পানী যোগান ধৰিব নালাগে, আমাৰ একো নালাগে, কিন্তু আমাৰ দলংখন লাগে। আমাৰ ল'ৰা ছোৱালী পঢ়ক, আমাৰ উঠি অহা নৱপ্ৰজন্ম ভাল হওক। গতিকে আমাৰ মানে সেইটোৱে আমাৰ কামনা। আৰু বেমাৰী আমাৰ এইপিনে 2 কিলোমিটাৰ যাব লাগে, কিন্তু এইপিনে আমাৰ 17 কিলোমিটাৰ পাৰ হ'ব লাগে। গতিকে পাৰ হৈ আমি মেডিকেল যাব লাগে। গতিকে আমাৰ দলং লাগে, দলংখন দিলে আমাৰ, যদিহে দলংখন নিদিয়ে, মাননীয় বিশ্ব শৰ্মাই, আমাৰ হেমন্ত বিশ্ব শৰ্মাই চাগে আমাৰ গাঁওখন আজিও চকুত পৰা নাই, এই চকুত পৰক। গতিকে এই দলংখন দিবৰ কাৰণে আমি বাৰম্বাৰ আমি আহ্বান কৰিছোঁ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মালৈ। কিন্তু এতিয়া আমাৰ মানে ৰাইজে এতিয়া আমাৰ ভোট বৰ্জন কৰিছে এই আমাৰ দলং নোহোৱাৰ কাৰণে। আৰু যদিহে দলংখন নহয়, আজীৱন ভোট নিদিওঁ বুলি আমাৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ভোকটো ভুগিছোঁ, কিন্তু আমাক কোনো চাব নাপায় নেকি, আমাক কোনো একো দিব নোৱাৰে নেকি? আমি বিচাৰিছোঁ কিবা এটা দিয়ক মানে আমাৰ দলংখন দিয়ক, ৰাস্তা দিয়ক। মিনিমাম আমি একো কৰিলে আমি চৰকাৰৰ ওচৰলৈ দিম আৰু ভোট দিম, পাছত দিম, কিন্তু এইবাৰ আমি ভোট বৰ্জন কৰা 5খন। এতিয়া কাকো আপোনালোকে ভোট দিবলৈ আমি এতিয়ালৈকে কাকো দিবলৈ কোৱা নাই, দিয়াও নাই। যদি কোনোবাই দিছে নিদিয়ে বুলি মই কৈছোঁ। আৰু সেই দৃশ্য আমি দেখুৱাইছোঁ। সেই বেনাৰখন এবাৰ পঢ়িলে আপোনালোকে গম পাব যে ৰাইজৰ ক্ষোভ কিমান। জনপ্ৰতিনিধিৰ আভুৱা ভৰা কথা, জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতি, সেইবিলাকৰ ওপৰত ক্ষুণ্ণ হৈ ঢকুৱাখানাৰ এই অঞ্চলৰ ঘিলাগুৰি গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰিছে। ভোট কেন্দ্ৰ এতিয়া এটাও ভোট পৰা নাই এতিয়ালৈকে। আৰু যিসকলে ভোট দিব যাব তেওঁলোকক এঘৰীয়া কৰিম বুলি ঘোষণা কৰিছে। সেই বেনাৰখন আপোনালোকে চাওক, এখন বেনাৰ আঁৰি দিছে। আৰু সেই বেনাৰখনত তেওঁলোকে স্পষ্টভাৱে কৈ দিছে যে তেওঁলোকৰ দাবী কি। আৰু সেই যিখন দলঙক লৈ তেওঁলোকে প্ৰতাৰণা কৰা হৈছে, বিধায়কগৰাকীয়ে তেওঁলোকৰ ভেঙুচালি সূচক মন্তব্য কৰিছে বুলি কৈছে।
হয়তো ৰাজ্যত নজিৰবিহীন ঘটনা হৈছে যে এখন গাঁৱৰ সকলো ৰাইজে ভোট বৰ্জন কৰিছে, তাকো জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে, আঁচনিৰ বিৰুদ্ধে। খোৱা পানী নালাগে বুলি কৈছে, দলং লাগে তেওঁলোকক। ঢকুৱাখানা শোণিতপুৰত নজিৰবিহীন ঘটনা সংঘটিত হৈছে। ৰাজ্যত প্ৰথমবাৰলৈ এনে নজিৰবিহীন ঘটনা সংঘটিত হৈছে। 5খন গাঁৱৰ ৰাইজে একেলগে ভোট বৰ্জন কৰি দিছে। ভোটদানৰ দিনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শোণিতপুৰত। ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে। বেনাৰ আঁৰি দিছে গাঁৱত। তেওঁলোকে প্ৰীতিভোজৰহে আয়োজন কৰিছে, একেলগে ভাত খাবগৈ। দুপৰীয়া আহাৰ গ্ৰহণ কৰিব, কোনো ভোট দিব নাযাওঁ বুলি কৈছে। জনপ্ৰতিনিধি আৰু চৰকাৰে প্ৰতাৰণা অভিযোগ আনিছে এই গাঁৱৰ ৰাইজে। হিমন্ত বিশ্ব শৰ্মাৰ চকুত আমাৰ গাঁওখন কিয় নপৰিলে আজিলৈকে সেই প্ৰশ্ন কৰিছে। এখন মাত্ৰ পকী দলং বিচাৰিছিলে, কিন্তু আজিলৈকে সেই পকী দলং দিয়া নহ'ল। ফলত এটা ঘিলাগুৰি ভোট কেন্দ্ৰত জনশূন্য হৈ পৰিছে এই বাতৰি যুগুতোৱা পৰ্যন্ত। এজনো লোকে ভোট দিব নাই যোৱা। আমি সেই মন্তব্য আকৌ এবাৰ শুনাইছোঁ আপোনালোকক। একো নালাগে আমাক, দলঙে লাগে আমাক, আঁচনি নালাগে। আমি খেতি কৰি খাম, কষ্ট কৰি খাম, কিন্তু আমাক দলংখন লাগে আমাক। আমি যিহেতু ভুগি আছো মানে আমাৰ দলঙৰ সমস্যা, আমাৰ ৰাস্তা পদূলিৰ সমস্যা, আৰু আমাক নালাগে। আমাৰ ঘৰে ঘৰে আমাৰ পানী যোগান ধৰিব নালাগে, আমাৰ একো নালাগে, কিন্তু আমাৰ দলংখন লাগে। আমাৰ ল'ৰা ছোৱালী পঢ়ক, আমাৰ উঠি অহা নৱপ্ৰজন্ম ভাল হওক, গতিকে আমাৰ মানে সেইটোৱে আমাৰ কামনা। আৰু বেমাৰী আমাৰ এইপিনে 2 কিলোমিটাৰ যাব লাগে, কিন্তু এইপিনে আমাৰ 17 কিলোমিটাৰ পাৰ হ'ব লাগে। গতিকে পাৰ হৈ আমি মেডিকেল যাব লাগে। গতিকে আমাৰ দলং লাগে। দলংখন দিলে আমাৰ, যদিহে দলংখন নিদিয়ে, মাননীয় বিশ্ব শৰ্মাই, আমাৰ হেমন্ত বিশ্ব শৰ্মাই চাগে আমাৰ গাঁওখন আজিও চকুত পৰা নাই, এই চকুত পৰক। গতিকে এই দলংখন দিবৰ কাৰণে আমি বাৰম্বাৰ আমি আহ্বান কৰিছোঁ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মালৈ। কিন্তু এতিয়া আমাৰ মানে ৰাইজে এতিয়া আমাৰ ভোট বৰ্জন কৰিছে এই আমাৰ দলং নোহোৱাৰ কাৰণে। আৰু যদিহে দলংখন নহয়, আজীৱন ভোট নিদিওঁ বুলি আমাৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ভোকটো ভুগিছো, কিন্তু আমাক কোনো চাব নাপায় নেকি, আমাক কোনো একো দিব নোৱাৰে নেকি। আমি বিচাৰিছো কিবা এটা দিয়ক মানে আমাৰ দলংখন দিয়ক, ৰাস্তা দিয়ক। বিনিময়ত আমি একো কৰিলে আমি চৰকাৰৰ ওচৰতে থাকিম আৰু ভোট দিম, পাছত দিম, কিন্তু এইবাৰ আমি ভোট বৰ্জন কৰা 5খন গাঁও। এতিয়া কাকো আপোনালোকে ভোট দিবলৈ? আমি এতিয়ালৈকে কাকো দিবলৈ কোৱা নাই, দিয়াও নাই। যদি কোনোবাই দিছে নিদিয়ে বুলি মই কৈছো। একো নালাগে আমাক।